আমাৰ যিগৰাকী মুখ্যমন্ত্ৰী তেওঁ খুব অপব্যাখ্যা কৰাত ভাল অপব্যাখ্যাৰ জৰিয়তে তেওঁ নিজৰ পাৰ্সপেক্টিভৰ পৰা প্ৰত্যেকটো কথা বুজাব খোজে আজি হুৰ হুৰ হুৰাই দে গানটো লৈ তেওঁ যিটো কথা বুজাব বিচাৰিছে যে আপোন পথাৰখন মুকলাই দে মই লওঁ বা মই পুঁজিপতিক গতাই দিওঁ অৰ্থাৎ মোৰ লাভ হওক কিন্তু আমি আমাৰ ফালৰ পৰা বা জুবিনে যিটো দিশৰ পৰা আমাক শিকাইছিলে বা আমাক বুজাবলৈ চেষ্টা কৰিছিলে হেতু দিশৰ পৰা কথাটো এনেকুৱা যে আজি যি পুঁজিপতিক আমাক মাটিখিনি গটোৱাৰ কাৰবাৰ চলি আছে হেখিনি আমাক মুকলাই দে আমাক আপোন পথাৰখন আমাৰ খিলঞ্জিয়াক ঘূৰাই দে হেতুহে জুবিনৰ পাৰ্সপেক্টিভ হেতুহে জুবিনৰ দৃষ্টিভংগী আৰু সেই দৃষ্টিভংগীৰেহে আমি কথাবিলাক বিচাৰ কৰিম আৰু এটা কথা মই সংযোগ কৰিছো যে বিগত কেদিনমান আমি জুবিনৰ মৃত্যুৰ পিছত দেখিছো যে হিন্দু মুছলিম কৰিব পৰা নাই ইফালে ২৬ৰ নিৰ্বাচন সমাগত গতিকে তেওঁলোকৰ যিটো মূল ইস্যু লৈ তেওঁলোকে মেৰু বিভাজন কৰিব যি মেৰু বিভাজনৰ পৰা বিজেপিৰ লাভ হ'ব সেইখিনি কৰিব পৰা নাই যেতিয়া জুবিন ক্ষেত্ৰত হিন্দু মুছলিম খ্ৰীষ্টান ইছাই মিচিং আদিৰ পৰা সমগ্ৰ জাতি জনগোষ্ঠীয়ে নিজৰ ধৰণে নিজে আহি যি ঐক্য আমি দেখিবলৈ পাইছো সেই ঐক্যক বিনষ্ট কৰিব নোৱাৰিলে কিন্তু বিজেপিৰ লোকচান আছে গতিকে সেই কথাটোৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মাই অপব্যাখ্যাৰ জৰিয়তে জুবিন গাৰ্গক হিন্দু সজাব বিচাৰিছে জুবিন গাৰ্গৰ মহাদেৱৰ টেটুটো লৈ তেওঁৰ মনত পৰিছে গতিকে এই সমূহ দিশৰ পৰা আঁতৰি থাকি জুবিনক আগতেতো চৰকাৰে জুবিন গাৰ্গ নামৰ মানুহজনলৈ ভয় কৰিছিলে যেতিয়া মৃত্যু হল মৃত্যুৰ পাছত তেওঁ চাৰিওফালে চৰকাৰখনে জুবিন গাৰ্গকে দেখিছে আৰু জুবিন গাৰ্গে যি শুদ্ধটোক শুদ্ধ আৰু ভুলটোক ভুল বুলি কোৱাৰ সাহস কৰি ৰাখিছিলে সেই সাহসটো যদি প্ৰতিজন মানুহৰ মনত আহি যায় তেতিয়াহ'লে চৰকাৰে আমাক শোষণ কৰিব নোৱাৰিব সেইকাৰণে চৰকাৰে ভয় খাইছে আমাৰ দেশখন যিহেতুকে এখন গণতান্ত্ৰিক দেশ সেই গণতান্ত্ৰিক দেশখনত যিবোৰ ব্যৱস্থা বৰ্তমান চলি আছে সেয়া জানো উচিত হৈছে ৰাইজক মই এটা প্ৰশ্ন সুধিব বিচাৰিছো আমাৰ এই ব্যৱস্থাটো একাংশ ৰাজনৈতিক লোক ধনীৰ পৰা ধনী হৈ হৈ গৈ আছে কেনেদৰে হৈছে যে আপোনাৰ মোৰ হক মাৰি আপোনাৰ মোৰ অধিকাৰ কাঢ়ি তেওঁলোকে আচলতে লুটি পুটি খাই তেওঁলোকৰ নিজৰ এচাম মানুহক তেওঁলোকে ধনী কৰিছে আৰু তেওঁলোক নিজে ধনী হৈছে গোটেই ব্যৱস্থাটো বৰ্তমান ভাৰতবৰ্ষত সেইটোৱে চলি আছে কিন্তু এনেকুৱা ধৰণৰ এটা ব্যৱস্থা গঢ়িবলৈকে মহাত্মা গান্ধীৰ নেতৃত্বত যিমানখিনি লোক আছিল স্বাধীনতা সংগ্ৰামী লোক আছিল সেইসকলে কি আত্মবলিদান দিছিল নেকি তেওঁলোকৰ উদ্দেশ্য কি আছিল যে ব্ৰিটিছে ভাৰতবৰ্ষক লুণ্ঠন কৰিছিল ভাৰতবৰ্ষৰ পৰা সকলো সম্পত্তি তেওঁলোকে লুটি পুটি নিজৰ দেশলৈ লৈ গৈছিল আৰু আমাৰ ভাৰতৰ মানুহক সাংঘাতিক ধৰণেৰে অত্যাচাৰ কৰিছিল এই বগা ব্ৰিটিছসকলে আৰু আমাৰ ভাৰতীয় লোকসকলৰ মনত ক্ষোভৰ জুই জ্বলি উঠিছিল আৰু সেই ব্ৰিটিছৰ পৰা মুক্ত হ'বৰ কাৰণে স্বাধীনতা সংগ্ৰাম কৰিছিল আৰু সপোন দেখিছিল যে আমাৰ মানুহে নিজে নিজক শাসন কৰিব স্বনিৰ্ভৰশীল হ'ব আমাৰ দেশখনক পৃথিৱীৰ এখন শ্ৰেষ্ঠ দেশ ৰূপে আগুৱাই লৈ যাব আৰু স্বাধীনতাৰ পিছত ঠিক তেনেদৰে বহু বছৰ আগবঢ়াৰ পিছত আমি দেখিলো 2014 চনৰ পৰা ভাৰত উল্টা দিশে গতি কৰিবলৈ ল'লে তেতিয়া আমাক যদি বগা ব্ৰিটিছে আমাক শাসন কৰিছিল আমাক লুটিছিল এতিয়া কিন্তু আমাৰ দেশৰ নিজৰ মানুহে কলা ব্ৰিটিছে আমাক বৰ্তমান লুটি পুটি আছে আৰু আমাক অত্যাচাৰ কৰি আছে ধৰ্মৰ নামত অত্যাচাৰ কৰিছে বিভিন্ন বৰ্ণৰ নামত অত্যাচাৰ কৰিছে এনেকুৱা ধৰণৰ কথা বতৰাবোৰ আমি দেখি আছো আপোনালোকে যদি এতিয়া চাই আপোনালোকে গম পাব যে বৰ্তমানৰ যি চৰকাৰখন সেই চৰকাৰখনে কিছু সংখ্যক পুঁজিপতিৰ কাৰণেহে আচলতে গোটেই কামবোৰ কৰি আছে তেওঁলোকে গোটেই সা সম্পত্তিবোৰ আমাৰ যিবোৰ ৰাজহুৱা সা সম্পত্তি সকলোবোৰ তেওঁলোকৰ মন পছন্দৰ পুঁজিপতি লোকসকলক তেওঁলোকে অৰ্পণ কৰিছে তাৰ উপৰিও আমাৰ ভাৰতবৰ্ষ বা অসমৰ গোটেই লোকসকলৰ মূৰৰ ওপৰত ঋণৰ বোজা জাপি দি সেইবিলাকো তেওঁলোকে কিন্তু গোটেই গলাধকৰণ কৰিছে গিলি পেলাইছে আৰু তেওঁলোকৰ এটা সেকশন ধনীৰ পৰা ধনী হৈ হৈ গৈ আছে আৰু ভাৰতবৰ্ষৰ বাকী ৰাইজসকলে 5 কেজি চাউল আৰু কৰবাত মিনিমাম কিছুমান টকা চকা পায় মানুহখিনিক এই নিৰ্বাচনৰ সময়ত ভিন্ন ধৰণৰ প্ৰলোভন দিয়ে কিন্তু আমাৰ মানুহখিনি আচলতে পাব লাগে কি আমাৰ মানুহখিনিয়ে স্বাস্থ্য সুৰক্ষা পাব লাগে আমাৰ কৰ্মৰ অধিকাৰ পাব লাগে চাকৰি বাকৰি এইবিলাক সব পাব লাগে শিক্ষাৰ অধিকাৰ পাব লাগে কিন্তু আমাৰ মানুহখিনি এইবোৰ পাইছেনে আমাৰ মানুহক ধৰ্মৰ এখন আস্বাদন মেলি দিয়া হৈছে মানুহখিনিৰ মূৰৰ ওপৰত মদ ভাং ড্ৰাগছৰে গোটেই সমাজখন বিয়পাই দিয়া হৈছে আৰু দি পেলানি এছামে লুটি পুটি আছে
আমাৰ এখন নদীৰ পৰা যিখিনি আমি বালি শিল এইবিলাক সব অবৈধ বেহা চলি আছে আৰু যিবোৰ টেক্স সেই ৰয়েলটিবোৰ যিবোৰ আমাৰ চৰকাৰখনে পাব লাগে সেইবোৰ বিভিন্নজনে তেওঁলোকে লুটিপুটি খাই আছে আমি দেখিছো আজি থলুৱা মানুহৰ মাটি বাৰী কাহি সেই ৰামদেৱ এই আম্বানী আদানীৰ দৰে পুঁজিপতিৰ হাতত দিছে কিন্তু এনেকুৱা ধৰণৰটো হ'ব নালাগিছিল কেনেকুৱা এটা গতিলৈ মানে দেশখন গুচি গৈছে নিৰ্বাচন আহিলে এওঁলোকে বিভিন্ন ধৰণৰ প্ৰলোভন দিয়ে বিভ্ৰান্ত কৰি পেলাই কিন্তু এওঁলোকৰ প্ৰতিশ্ৰুতি আছিল আমাৰ অসমৰ ক্ষেত্ৰত আমাৰ অসমীয়া সকলক সুৰক্ষিত কৰা জাতি মাটি ভেটি আমাৰ সুৰক্ষিত কৰা কিন্তু এওঁলোকে আমাৰ জাতিটোতো থানমান কৰিলে সকলো ফালৰ পৰা কিমান কৈ থাকিম একেখিনি কথাকে কিন্তু আমাৰ সকলোটো এওঁলোকে লুটি লৈ গৈছে তাৰ পিছতো আমাৰ মানুহে সামান্য কিছু মানে আঁচনিৰ লোভত আমাৰ মানুহে ভুল কৰি আছে আৰু সেই মানুহখিনিকে আচলতে সজাগ আৰু সচেতন কৰিবৰ কাৰণে আমি দৈনিক আচলতে এনেকুৱা ধৰণৰ কথা বতৰা আদি বা এই ভিডিঅ'বিলাকৰ জৰিয়তে আপোনালোকৰ আমি মাজলৈ আহিব বিচাৰোঁ বহুতে আমাক বহুত বেয়া কথা কৈ ভাবে যেন আমিহে নেতা হ'ম আমি যেন আকৌ ৰাজপাত খাবৰ কাৰণে এনেকুৱা কৈছোঁ আমাক ৰাজপাত নালাগে আমাৰ ইমানবিলাক লোভ নাই আমি এইবিলাক নকৰোঁ কিন্তু ভাৰতবৰ্ষৰ যি আমি এখন প্ৰকৃত গণতান্ত্ৰিক দেশৰ আমাৰ যি মানে বৈশিষ্ট্য আছিলে সেই বৈশিষ্ট্য বৰ্তমান হেৰাই যোৱা আমি দেখা পাইছোঁ ইয়াত এখন অটক্ৰেচি চলি আছে ইয়াত স্বৈৰতন্ত্ৰ চলি আছে ইয়াত মানে একদম পুৰা আজি হিমন্ত বিশ্ব শৰ্মাই কৈ দিয়ে মোতকৈ শক্তিশালী কোনো নাই ময়ে এনেকা মন গ'লে তেওঁ কাৰোবাক প্ৰশংসা কৰিব মন গ'লে তেওঁ কাৰোবাক জেলত ভৰাব এনেকে নহয় সবৰে এটা মানে প্ৰচিডিউৰ আছে এটা ব্যৱস্থা আছে আৰু সেই ব্যৱস্থাৰ মাজেদি যাব লাগিব আমিও যাব লাগিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও যাব লাগিব আজি তেওঁৱে অসমৰ মহিলাসকলক বিভিন্ন সময়ত কটাক্ষ কৰি আহিছে অপমান কৰি অহা আমি দেখি পাইছোঁ যে যুৱতীসকলে চৰিত্ৰ বিক্ৰী কৰি কিবা চাকৰি পাইছে কংগ্ৰেছীসকল মানে মেচিনৰ পৰা জন্ম হোৱা ৰাহুল গান্ধীৰ মানে পিতৃৰ পৰিচয় তেখেতে জানিব বিচাৰে কোন তেওঁ নাজানে বিভিন্ন ধৰণৰ মানে তেখেতলোকেইটো বহুত মানে এনেকুৱা ধৰণৰ কথা বতৰা কৈ আহিছে যিবোৰৰ কাৰণে এই আজি আমাৰ দৰে মানুহবিলাকেও আমি আচলতে বেয়া কথা ক'বলৈ শিকিছোঁ কিন্তু এনেকৈ বেয়া কথা কোৱাটো উচিত নহয় আমি কেতিয়াও ক'ব নালাগে কিন্তু এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া 24 ঘণ্টাই এনেকুৱা ধৰণৰ মানে ননচেন্স বক্তব্যবোৰ দি থাকিব তেতিয়া আমিও দিবলৈ আচলতে কেতিয়াবা বাধ্য হৈ যাওঁ কিন্তু আচলতে দিব নালাগে আমি সদায় সেইটোকে বিচাৰোঁ যে ইমান তলত গৈ পেলাই তেওঁলোকক আমি উত্তৰ দিবলগীয়া হয় আমাৰো অলপ অসুবিধা হয় কিন্তু মই ৰাইজলৈ শেষত এটাই মই বিনম্ৰ অনুৰোধ কৰিছোঁ আপোনালোকৰ গাবোৰ জ্বলে নে পুৰে নে নুপুৰে অসমৰ গোটেই সা সম্পদ যিবোৰ যে মাটি বাঢ়ি কাহি যে এটা ছেকশ্যন ইমান ধনী হৈ গৈ আছে এই মন্ত্ৰী চন্ত্ৰী আৰু মন্ত্ৰীৰ লগত মানে মিলিত হৈ থকা কিছুমান মানে ধৰক ব্যক্তি ঠিকাদাৰ টাইপৰ এনেকুৱা মানুহ আৰু বাকী যে আপোনালোকৰ সন্তানৰ আগত চাকৰি নাই এপাচি শাখত এটা জলকীয়া থাকিলে কিবা হ'ব পাৰে নেকি আপুনি মোক কওকচোন তেনেকুৱাকৈ বহু বছৰৰ মূৰত কোনোবা মানে এটা অঞ্চলৰ পৰা 2-3জনে চাকৰি পালে কি হ'ব আপোনালোকে কওকচোন 1 লাখৰ ভিতৰত 5জনে চাকৰি পালে কিবা হ'ব পাৰে নেকি কিবা অৰ্থ থাকিব পাৰে নেকি তাত চাওকচোন কি বাকী নাগৰিকসকলৰ ক্ষেত্ৰত চৰকাৰখনৰ কি দায়িত্ব নাই নেকি এই কথাবোৰ কেতিয়া ভাবিব কি ক'ম কৈ গৈ থাকিলেতো বহুত কথাই ওলাব কিন্তু ভিডিঅ'টো বহুত দীঘলীয়া হ'ব সেইকাৰণে ইমানতে সামৰণি মাৰিছোঁ অৰ্থনৈতিকভাৱে আমি বেলেগ ধৰণে কথা বতৰাবোৰ চিন্তা কৰিব লাগিব আৰু অনাগত দিনত আমি বেলেগ ধাৰাৰে আগবাঢ়ি যাব লাগিব এইবিলাক অব্যৱস্থা কিছুমান চলি আছে এইবোৰ আচলতে ৰাইজে আলোচনা বিলোচনা কৰি শেষ কৰিব লাগিব ন্যায় বিচৰা সংগ্ৰামখনৰ এটা নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য আছে সেই লক্ষ্য আৰু উদ্দেশ্যৰ পৰা বিভ্ৰাট কৰাৰ কথা এটা যে ক'লে এবাৰ যে ক'লে যে তেওঁ হত্যা কৰিছিলে মুখ্যমন্ত্ৰীয়ে কৈছে আমি কোৱা নাই মুখ্যমন্ত্ৰীও সেইকাৰণে তদন্ত আওতালৈ আহিব লাগে কেনেকৈ গম পালে ক'ত গম পালে কোনে ক'লে চ'ৰ্চ কি আহিব লাগে তাৰ পাছত তাৰ আগত কি কৈছিলে ৰিপৰ্টটোত কৈ থকা হৈছিলে প্ৰচাৰ কৰি থকা হৈছিলে পানীত ডুবি থকা বুলি কৈছিলে তো ছিংগাপুৰ তাৰপিছত কি ক'লে শেখৰে ক'লে বিষ দিয়া বুলি তাৰপিছত মূৰত পিছফালে দুখ পোৱা বুলি এটা উলিয়াই দিয়া হ'ল এতিয়া আত্মহত্যা এইটো কিয় মানে ইমান সলনি ৰাতিপুৱা এটা কয় গধূলি এটা বেলেগ কয় গধূলি এটা ক'লে ৰাতিপুৱা পুৱা আকৌ বেলেগ কয় এইটো কিয় মই বুজি পোৱা নাই মুখ্যমন্ত্ৰীক সেইকাৰণে কৈছোঁ যে আপুনি সত্য অন্বেষণত নামক বাকী এই ভোট পোৱা নোপোৱা বাকী কথা বতৰাবোৰ এছপি জুবিন গাৰ্গৰ নামৰ বিশাল সত্তাতাৰ সময় তেওঁৰ সৃষ্টিশীলতাক ধৰি ৰাখিব পাৰে নেকি তেওঁক ক'ব পাৰে নেকি কোনোবাই কৈ আছে স্বাস্থ্য বেয়া হয় জুবিন গাৰ্গটো গোটেই উৰেটো জীৱন উজাগৰে কটালে ৰাতি ইমান সৃষ্টি ৩৮,০০০ গান চিনেমা আৰু সবচে ডাঙৰ কথাটো আটাইতকৈ যদি কোনোবাই ভয় খাইছে তেওঁৰ আদৰ্শটো তেওঁ যে এখন মানুহত ভেদাভেদহীন সমাজ সাম্প্ৰদায়িকতাহীন এখন সমাজ গঢ়িব খুজিছে সেইটোক সেই আদৰ্শক ভয় খায় তেওঁ প্ৰকৃতিৰ প্ৰতি দায়িত্ব আৰু দায়বদ্ধতা
গছ নাকাটিব, পশু পক্ষীৰ প্ৰতি মৰম আৰু দয়া, এইবোৰহে তেওঁৰ তাত মহানতা শক্তি, সেইটোক মানে বেছি ভয় খাইছে। কা বিৰোধী গণ আন্দোলন, কা জাপি দি অসমক অন্যায় কৰা হৈছে, এইবোৰ আদৰ্শ, এই সংগ্ৰামৰ প্ৰতি বহুতে ভয় খাইছে। কাৰণ সেইবোৰ মানুহৰ মাজত জীয়াই থাকিব তেওঁৰ সৃষ্টিশীলতা, জীয়াই থাকিব তেওঁৰ আদৰ্শ, তেওঁৰ জাতীয় চেতনা, তেওঁৰ দৰ্শন, এইবোৰেহে মানুহৰ মাজত সমগ্ৰ পৃথিৱী কিয় হৈছে। আজি CNN, BBC কিয় তেওঁলোকে হেৰি কৰিছে, বাতৰি সম্প্ৰচাৰ কৰিছে, কিয় সমগ্ৰ আমেৰিকাৰ ছিংগাৰ, মিউজিক কম্প'জাৰে তেওঁৰ কথা কিয় কৈছে, গান কিয় গাইছে, গ্ল'বেল লেভেলত তেওঁক ট্ৰিবিউট কৰি তেওঁক সোঁৱৰি কিয় গান গাইছে, বিভিন্ন গান কিয় গাইছে, কিয় ৰবীশ কুমাৰে কৈছে যে মই এদিনো গম নোপোৱা জুবিনক আজি গম পায়, মানুহক যে সহায় কৰে, পৰোপকাৰ, মানুহৰ দয়ালু দৃষ্টিভংগী, মানৱতাবাদ, এইবোৰৰ শক্তি, হিংসা, সাম্প্ৰদায়িকতা, হত্যা, ভেদাভেদ, ঘৃণা, এইবোৰতকৈ বহুত ওপৰত। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যিবোৰ এজেণ্ট মেলিছে মাৰ্কেটত, এইবোৰ এজেণ্টকো নিয়ন্ত্ৰণ কৰক, বুজাই দিয়ক পৃথিৱীৰ জয়, পৃথিৱীত জয় মানৱতাৰহে হয়, সাম্প্ৰদায়িকতাহীনতাৰহে জয় হয়, প্ৰেম, মানুহৰ মাজত থকা ভাতৃত্ববোধ, সমন্বয়, এইবোৰৰহে জয় হয়, দয়ালু পৰোপকাৰ, এইবোৰৰহে জয় হয়। গতিকে সময়ে কাকো ক্ষমা নকৰে। যিবোৰ এজেণ্ট মাৰ্কেটত মেলি পেইড, আপোনাৰ পে'ৰোলত থকা যিসকল এজেণ্ট আছে, তেওঁলোকক মুখ বন্ধ কৰি ৰাখিবলৈ কওক। সকলো এগৰাকীকে সকলোৰে চৰিত্ৰ ওলাই পৰিছে, ৰাইজে সকলোকে নিৰ্মূষাই বিশ্লেষণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ মন্ত্ৰীসভাক প্ৰতিনিধিত্ব কৰা ৰণোজ পেগু ডাঙৰীয়াক সুধিব যে মিচিং জনগোষ্ঠীয়ে খোৱা জনজাতীয় পানীয়টোৰ নাম কি, আৰু তেওঁ তেতিয়া আপোনাক জনাব যে এয়া হ'ল ছাই মদ, আৰু ছাই মদৰ নামেই হ'ল ছাই মদ। আৰু আপুনি কৈছে যে জনজাতীয় পানীয় আৰু মদৰ মানে এটা পাৰ্থক্য আছে, তফাত আছে। যদি তফাত আছেই তেতিয়াহ'লে জনজাতীয় পানীয়টোৰ পিছফালে কিয় মদ লিখা হয়? মুখ্যমন্ত্ৰী মহোদয়, আপুনি সিদিনাখন এটা কথা ক'লে যে জুবিন গাৰ্গৰ সমাধিৰ ক্ষেত্ৰত মদ ঢলাটোক লৈ আপুনি বিৰোধিতা কৰিলে। মই দেখা নাই, তথাপিও মই আপোনাৰ কথাটোত মই ভাবিছোঁ যে এইটো কোনোবাই হুইস্কি জাতীয় কিবা ঢালিছে আৰু এইটো বেয়া বুলি মই কৈছোঁ। আৰু লগতে আপোনাক অনুৰোধ জনাইছোঁ, আপোনালোকৰ চৰকাৰে ইমান বেছিকৈ লাইচেঞ্চ দিছে মদৰ, এইখিনি আপোনালোকে কেঞ্চেল কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই আশা ৰাখিছোঁ আপুনি কেঞ্চেল কৰি নতুন প্ৰজন্মটোক বচাব, কাৰণ নতুন প্ৰজন্মটোক মদৰ আসক্তিৰ পৰা বচাবৰ কাৰণে আপুনি এই লাইচেঞ্চখিনি কেঞ্চেল কৰাবই লাগিব, আৰু সেইটো আপুনি কৰিব বুলি মই ভাবিছোঁ। ভাবাৰ লগে লগে কিন্তু আপুনি হাঁহি উঠা কথা এটা কৈছে যে মানে কি কয়, জনজাতীয় পানীয় আৰু মদৰ মাজত এটা পাৰ্থক্য আছে বুলি আপুনি ক'বলৈ বিচাৰিছে। আজি যদি আপুনি ৰণোজ পেগু ডাঙৰীয়াক সোধে, ৰণোজ পেগু ডাঙৰীয়াই আপোনাক মিচিং জনগোষ্ঠীৰ যেনেদৰে ছাই মদ বুলি ক'ব। আপুনি যদি নতুনকৈ আপোনালোকৰ সম্পৰ্কত অহা, নতুনকৈ তেওঁলোকে BTCত তেওঁলোকৰ চৰকাৰ কৰিবলৈ সক্ষম হোৱা হাগ্ৰামা মহিলাই ডাঙৰীয়াক যদি আপুনি সোধে যে জনজাতীয় পানীয় আৰু মদৰ মাজত পাৰ্থক্য আছে নেকি, তেতিয়া হাগ্ৰামা মহিলাই ডাঙৰীয়াই আপোনাক ক'ব, এই জাম্বা তই নাজানোৱেই, এইটো মদেই হয়, সেইবুলি ক'ব। মানে মুখ্যমন্ত্ৰী মহোদয়, আপোনাক মই এটাই অনুৰোধ জনাব বিচাৰিছোঁ, আপুনি বিভিন্ন সময়ত বিভিন্ন সম্পৰীক্ষা কৰিব বিচাৰে। দিনক ৰাতি, ৰাতিক দিন, দুপৰীয়া সন্ধিয়া, সন্ধিয়াক ৰাতিপুৱা, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আপুনি চেষ্টা কৰি থাকে। কিন্তু মুখ্যমন্ত্ৰী মহোদয়, আপোনাক মই এগৰাকী নতুন প্ৰজন্মৰ যুৱক হিচাপে অনুৰোধ জনাওঁ যে আপোনাৰ যদি কাম নাথাকে তেতিয়াহ'লে আপুনি এনেই থাকিব, কিন্তু জনগোষ্ঠীয় চিন্তা চেতনাক লৈ এনেকুৱা সম্পৰীক্ষা নকৰিব যিয়ে গোটেই জনগোষ্ঠীয় চেতনাত মানে ব্যাঘাত জন্মাব পাৰে, আঘাত সানিব পাৰে। গতিকে মুখ্যমন্ত্ৰী মহোদয়, আপোনাক এটাই অনুৰোধ জনাওঁ যে আপুনি বিভিন্ন কাম কৰক, যেনেকৈ আপুনি মদৰ লাইচেঞ্চ কেঞ্চেল কৰক, নতুন প্ৰজন্মটোক মদ খোৱাৰ পৰা আপুনি কেনেকৈ এটা সমৃদ্ধিশালী প্ৰজন্ম সৃষ্টি হয় তাত গুৰুত্ব দিয়ক, কিন্তু জনজাতীয় পানীয় আৰু মদ এইটো পৃথক বুলি ক'বলৈ চেষ্টা নকৰিব। আৰু লগতে মই আচৰিত পাইছোঁ যে বিজেপিৰ কিছুমান ল'ৰাই নতুনকৈ জড়িত হৈছে, কিছুমান পুৰণা, তেওঁলোকে মানে এইটো মুখ্যমন্ত্ৰীয়ে কোৱা কথাটোকে সঁচা বুলি তেওঁলোকে হেৰি কৰি লৈছে। এই প্ৰজন্মটোক আপুনি বিপথে পৰিচালিত নকৰিব, কাৰণ তেওঁলোকে আপুনি কোৱা কথাটোকে সঁচা বুলি ভাবিব। আৰু যদি তেনেকৈ ভাবকচোন এইসকল যুৱকে কাইলৈ অসমখনত কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব। গতিকে ভুল বাৰ্তা নিবিয়পাবলৈ আৰু লগতে জনজাতীয় চেতনাত আঘাত নাহানিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে জুবিনদাৰ মৃতদেহটো ছিংগাপুৰৰ পৰা লৈ অহাৰ কাৰণে, লৈ আহি ইয়াত অন্ত্যেষ্টিক্ৰিয়া কৰাৰ কাৰণে আৰু জুবিনদাৰ হত্যাৰ গোচৰত চাৰ্জশ্বিট দিয়াৰ কাৰণে বোলে ৰাইজে তেখেতক ভোট দিব। তেখেতে কৈছে জুবিনদাক তেখেতে ৰাজনীতিৰ পৰা 1000 মাইল দূৰত ৰাখিব বিচাৰে, কিন্তু যদি কোনোবাই ভোট বিচাৰে জুবিনদাৰ নামত তেনেহ'লে এইবোৰ কাৰণত বোলে ৰাইজে তেখেতক ভোট দিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ভাবিছে নেকি যে আপোনালোকে ছিংগাপুৰৰ পৰা জুবিনদাৰ মৃতদেহটো লৈ নানা হ'লে গৰিমা বৌ বা জুবিনদাৰ পৰিয়াল বা অসমৰ ৰাইজে জুবিনদাক তাতে পেলাই থলেহেঁতেন, মৃতদেহটো লৈ নাহিলেহেঁতেন?
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ভাবিছে নেকি আপোনালোকে চৰকাৰীভাৱে অন্ত্যেষ্টিক্ৰিয়া কৰাৰ কাৰণে সেই জেগাখিনি নিদিয়া হলে অসমৰ ৰাইজৰ সেইখিনি সক্ষমতা নাই নেকি, জুবিনদাৰ প্ৰতি সেই ভালপোৱাখিনি নাই নেকি যে জুবিনদাৰ শেষকৃত্য অসমৰ ৰাইজে কৰিব নোৱাৰিলেহেঁতেন? আৰু চাৰ্জশ্বিটৰ কথা আপুনি কৈছে, চাৰ্জশ্বিট সাধাৰণতকৈ সাধাৰণ গোচৰ এটাতো এটা গতানুগতিক প্ৰক্ৰিয়া। চুৰি কেছ এটাও যদি ন্যায়ালয়ত চলিবলৈ হয় চাৰ্জশ্বিটখন অভিযোগনামাখন দাখিল কৰিবই লাগে। ইমান পাতল ইমান তৰল কথা অসমৰ সাংবিধানিক পদবীত থাকি অসমৰ মুৰব্বীৰ পদবীত থাকি আজিলৈকে কোনেও কোৱা নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যদি ভাবিছে যে এই কাৰণকেইটাত ৰাজনীতি যদি কোনোবাই কৰে, এই কাৰণকেইটাৰ কাৰণে আপোনাক ৰাইজে ভোট দিব, তেনেহলে আপোনাক ভোট নিদিবলৈতো ৰাইজৰ হাতত বহুকেইটা কাৰণ আছে। প্ৰথম কাৰণটোৱে হ'ল সিদ্ধাৰ্থক দিল্লীত লগ পাই এৰি থৈ অহা হৈছিল, সেইটো কাৰণে ৰাইজে আপোনাক ভোট নিদিব। যদি আপুনি ভাবিছে যে ছিংগাপুৰৰ পৰা মৃতদেহ অনাৰ কাৰণে অন্ত্যেষ্টিক্ৰিয়া কৰাৰ কাৰণে চাৰ্জশ্বিট দিয়াৰ কাৰণে আপোনাক ভোট নিদিব, তেনেহলে জুবিনদাৰ মৃতদেহ অসম আহি নাপাওঁতে যে আপুনি পাতল পাতল ষ্টেটমেণ্ট দিছিলে যে প্লেচ অফ অকাৰেঞ্চ ছিংগাপুৰ হয়, ইয়াতে সোধপোছহে কৰিব, এইটো কাৰণে ৰাইজে আপোনাক ভোট নিদিব। ৰাইজে এইটো কাৰণে আপোনাক ভোট নিদিব যে শেখৰ আৰু অমৃত প্ৰভা যে 15 দিনলৈকে মুকলি আকাশৰ তলত থাকিলে, সেইকাৰণে ৰাইজে আপোনাক ভোট নিদিব। ৰাইজে এইটো কাৰণে আপোনাক ভোট নিদিব যে ছিংগাপুৰৰ সেই অভিযুক্ত কেইজন যে আছে প্ৰবাসী অসমীয়া কেইজন, সেই কেইজনৰ এজনকো আজিলৈকে জেলত ভৰাই থোৱা নহল, এইটো কাৰণে ৰাইজে আপোনাক ভোট নিদিব। তেওঁলোক দোষী নিৰ্দোষী সেইটো আদালতে পিছত ৰায়দান দিব, কিন্তু তেওঁলোক যিহেতু বহুত প্ৰভাৱশালী মানুহ, তেওঁলোকক জুবিনদাৰ মৃত্যুৰ তদন্ত হত্যাৰ তদন্ত শেষ নোহোৱালৈকে জেলত ভৰাই থোৱাটো দায়িত্ব আছিল, ৰাইজে বিচাৰিছিলে, কিন্তু তাৰ এজনকোতো আপুনি জেলত ভৰাই থোৱা নাই, সেইটো কাৰণে ৰাইজে আপোনাক ভোট নিদিব। ৰাইজে আপোনাক ভোট নিদিবলৈ জুবিনদাৰ হত্যাৰ তদন্তৰ বিষয়টোত বহু কাৰণ আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। আনকি পষ্টমৰ্টেমো ৰাইজে হেঁচা দি ছচিয়েল মিডিয়াত পোষ্ট দি কেম্পেইন চলাইহে কৰোৱাবলগীয়া হৈছিলে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিনদাৰ নামত ৰাজনীতি কৰা বন্ধ কৰক। আপুনি খুব টেকফুলি যোৱা কেইটা দিনত কি কি কথা কৈছে, কোনবোৰ বিষয় আপুনি উত্থাপন কৰিছে, ৰাইজে সকলো দৃষ্টিগোচৰ হৈছে, ৰাইজে সকলো লক্ষ্য কৰি আছে। আপুনি যদি ভাবিছে মৃতদেহটো তাৰ পৰা অনাৰ কাৰণে অন্ত্যেষ্টিক্ৰিয়া কৰাৰ কাৰণে যিখিনি নেকি যিকোনো চৰকাৰ এখনৰ দায়িত্ব হয়, সেইখিনিৰ কাৰণে যদি ভোট দিব লাগে, তেনেহলে প্ৰতিগৰাকী অভিযুক্ত তদন্তৰ আওতালে নাহা কাৰণে ভোট আপোনাক ৰাইজে নিদিব। ছিংগাপুৰৰ মানুহখিনিক এৰেষ্ট নকৰাৰ কাৰণে ৰাইজে আপোনাক ভোট নিদিব। শ্যামকানু সিদ্ধাৰ্থক আপুনি ইমান দিনৰ এৰেষ্ট কৰিবলৈ ইমান দিন লগা কাৰণে আপোনাক ভোট নিদিব। অমৃত প্ৰভা শেখৰক এৰেষ্ট কৰিবলৈ ইমান দিন লগা কাৰণে আপোনাক ৰাইজে ভোট নিদিব। আৰু তদন্তটো আপুনি লগে লগে CBI বা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে লৈ নোযোৱাৰ কাৰণে ৰাইজে আপোনাক ভোট নিদিব। মৃত্যুৰ পাছতে আপুনি এইটো CBIৰ দ্বাৰা তদন্ত কৰোৱাব লাগিছিলে, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা আয়োগ গঠন কৰিব লাগিছিলে, প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ স্তৰলৈ এই বিষয়টো লৈ যায়, ইণ্টাৰপোলৰ সহযোগ লৈ আপুনি ছিংগাপুৰত ততাতৈয়াকৈ যোৱাৰ ব্যৱস্থা কৰিব লাগিছিলে, সেইবোৰ নকৰাৰ কাৰণে ৰাইজে আপোনাক ভোট নিদিব। আৰু ভোট নিদিবলৈ বহুত কাৰণ আছে। SIT ছিংগাপুৰলৈ যাবলৈ এমাহ লাগিল, এইবোৰ কাৰণত আপোনালোক ভোট নিদিব। যদিহে আপুনি ভোটৰ কথা কয়, তেনেহলে আপুনি যদি সেই 3-4টা কাৰণ কৈছে, যিকেইটা কাৰণ শুনিবলৈ বেয়া লাগে, যে মৃতদেহটো অনাৰ কাৰণে, অন্ত্যেষ্টিক্ৰিয়া কৰাৰ কাৰণে, চাৰ্জশ্বিট দিয়াৰ কাৰণে, এইবোৰ যদি আপোনাৰ ভোট দিয়াৰ কাৰণ, তেনেহলে আপোনাক ভোট নিদিয়াৰ কাৰণটো ডাঙৰ ডাঙৰ কাৰণ ৰাইজৰ হাতত আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি আৰম্ভণিৰ পৰা আহ্বান জনাই আছো, জুবিনদাক ৰাজনীতিৰ পৰা আঁতৰত ৰাখক। যদি জুবিনদাৰ নামত ৰাজনীতি হয়, ৰাজনীতিৰ আটাইতকৈ ডাঙৰ গোলটো ইতিহাসত আপুনিয়ে খাব। ৰাজনীতিৰ আটাইতকৈ যিটো ডাঙৰ হাতুৰা অসমৰ ৰাইজে আপোনাৰ দলৰ ওপৰতে মাৰিব যদি জুবিনদাৰ বিষয়ত ৰাজনীতি কৰিবলৈ হয়। সেইটো কাৰণে আপোনালোকক আহ্বান জনাইছো, ৰাজনীতিৰ মাজলৈ জুবিনদাক নানিব, ৰাজনীতি কৰি এই বিষয়টোক বিভ্ৰান্ত ৰাইজক কৰিবলৈ চেষ্টা নকৰিব। ভিডিঅ'টোৰ যোগেদি আপোনালোকে বহুখিনি কথাই গম পাইছে। সকলোৱে বিচাৰি আছে জুবিনদাৰ ন্যায়। জুবিনদাৰ অনুৰাগীসকলে সমগ্ৰ অসমবাসীয়ে আশাৰে বাট চাই আছে জুবিনদাৰ ন্যায়ৰ বাবে। কিন্তু জুবিনদাৰ লেখীয়া সম্পদ এজনে যদি আজি এটা 1.5 মাহ দিনে পাৰ হ'বলৈ হ'ল, যেতিয়া ন্যায় পোৱা নাই, তেতিয়াহ'লে সাধাৰণ মানুহবোৰৰ কি হ'ব ভাবিলেই কিবা লাগে। ছিংগাপুৰত হৈছিলে কি, সকলোৱে অকল সেইটোৱে জানিব বিচাৰিছে। জুবিনদাৰ লেখীয়া এজন মানুহ যেতিয়া আমাৰ মাজৰ পৰা হেৰাই গৈছে, সকলোৱে বহুত বেছি ভাগি পৰিছে। অসমবাসী আজি কান্দোনত ভাগি আছে, সকলোৱে দেখি আছে। কিন্তু এই কাল্পিত নৰপিশাচকেইটা কেতিয়া যে শাস্তি পাব, সেয়া কিন্তু সকলোৱে এতিয়া এটা প্ৰশ্ন হৈ গৈছে। সকলোৱে প্ৰতিবাদত নামি আছে, সকলোৱে নিজৰ মনৰ কথাখিনি সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত প্ৰকাশ কৰি আছে।